আমালোক এই ভিডিঅ'টোত ক্লাছ 12ৰ ইকনমিক্স ছাবজেক্টৰ পাৰ্ট এৰ চেপ্টাৰ 2 বা তোমালোকে 10 কৰা মুদ্ৰা আৰু বেংক ব্যৱস্থা এই চেপ্টাৰটোৰ যিকেইটা ইম্পৰ্টেণ্ট কুৱেশ্যন আনসাৰ আছে আজি আমালোক এই ভিডিঅ'টোত আলোচনা কৰিম। তোমালোক বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰি আছোঁ। প্ৰথমতে মই তোমালোকক কৈ দিওঁ যে আজি এই ভিডিঅ'টোত যিকেইটা কুৱেশ্যন আনসাৰ আলোচনা কৰা হ'ব সেইকেইটা কিন্তু পৰীক্ষাত 100% গ্যাৰাণ্টি মই দিম আহিবই। তো প্ৰথম কোশ্চেন হ'ব তোমালোকৰ যেহেতু পাৰ্টটোৰ নাম হ'ব লাগিছে মুদ্ৰা আৰু বেংক ব্যৱস্থা, সেইকাৰণে মুদ্ৰা কি বা মুদ্ৰা কাক বোলে বা মুদ্ৰা বুলিলে কি বুজা এই কোশ্চেনটো কিন্তু হ'বই। আৰু নাজানিলেও যদিও কোশ্চেনটো নাহে তথাপিও এইটো জনাৰ দৰকাৰ আছে, কাৰণ তোমাৰ স্কুলত যেতিয়া এই চেপ্টাৰটো আৰম্ভ কৰা হ'ব তেতিয়া তোমালোকক এট দ্য ফাৰ্ষ্ট তোমাৰ টিচাৰে তোমাক কোশ্চেন কৰিব যে মুদ্ৰা বুলিলে কি বুজা তোমালোকে। গতিকে এই ভিডিঅ'টো যদি দেখা থাকে তেন্তে ফটাংকে এনসাৰ দিব পাৰিবা যে মুদ্ৰা বুলিলে, ঠিক আছে। তো মুদ্ৰা বুলিলে কি বুজা, উত্তৰটো এনেকৈ হ'ব। মুদ্ৰা হ'ল আমি বিনিময়ৰ মাধ্যম হিচাপে যি ব্যৱহাৰ কৰোঁ সেয়াই। মুদ্ৰাৰ সাধাৰণ গ্ৰহণযোগ্যতা গুণ থাকিব লাগিব। এই মুদ্ৰাৰ সাধাৰণ গ্ৰহণযোগ্যতা গুণ থাকিব লাগিব যেতিয়াই মই কৈছোঁ তোমালোকে হয়তো কনফিউজ হৈ গৈছা যে মুদ্ৰাৰ আকৌ সাধাৰণ গ্ৰহণযোগ্যতা গুণ মানে কি। তোমালোকে ভাবাক তোমালোকে ক্লাছ 9ত পঢ়িছা মুদ্ৰাৰ গুণ বুলি। গতিকে মুদ্ৰাৰ সাধাৰণ গ্ৰহণযোগ্যতা গুণ মানে এইটোৱে যে মুদ্ৰাক যাতে মানুহে সহজতে গ্ৰহণ কৰে সেইটোৱে হৈছে মুদ্ৰা। আৰু মুদ্ৰা হ'ল বিনিময়ৰ মাধ্যম, অৰ্থাৎ ক্ৰয় বিক্ৰয় কৰাৰ কাৰণে যিটো আমি ব্যৱহাৰ কৰোঁ সেইটো হৈছে মুদ্ৰা। তাৰপিছত 2 নম্বৰ কোশ্চেন হ'ব তোমাৰ মুদ্ৰাৰ ক্ৰমবিকাশৰ পৰ্যায় কেইটা তলত লিখা, বা কোশ্চেনটো এনেকৈ হ'ব পাৰে যে মুদ্ৰা আমাৰ মাজত কেনেকৈ আহিল। উত্তৰ তোমালোকে লিখিবা মুদ্ৰাৰ ক্ৰমবিকাশৰ পৰ্যায় কেইটা তলত দিয়া হ'ল বা তলত উল্লেখ কৰা হ'ল। বিনিময় প্ৰথা 1 নম্বৰ হৈছে বিনিময় প্ৰথা। জাতীয় আয়ত বা ইয়াৰ আগৰ কেইটামান ভিডিঅ'ত মই আলোচনা কৰিছোঁ হয়তো বিনিময় প্ৰথা মানে কি। বিনিময় প্ৰথা মানে এনেকুৱা, ধৰি লোৱা তুমি মোক গাখীৰ দি আছা, মই তোমাক ধান দি আছোঁ, এনেকুৱা চিষ্টেম হৈছে বিনিময় প্ৰথা। বা মোৰ যিটো অভাৱ আছে সেইটো খেতি মই কৰা নাই। এতিয়া ধৰি লোৱা মোৰ অভাৱ আছে ধানৰ, কিন্তু মই খেতি কৰিছোঁ ঘেঁহুৰ, কিন্তু আন এজন মানুহৰ ঘেঁহুৰ অভাৱ আছে কিন্তু খেতি কৰিছে ধান। সেইকাৰণে তেওঁ মোক ধান দিব, মই তাক ঘেঁহু দিম, ঠিক আছে, এনেকুৱা। গতিকে তাৰপিছত এইকাৰণে ইয়াত ব্ৰেকেটত লিখা আছে অভাৱৰ সামঞ্জস্যহীনতা। জন্তুমান বিভাজনীয়তাৰ অসুবিধা। জন্তুমান মানে কি, এতিয়া ধৰা কোনো এটা বস্তু ক্ৰয় কৰাৰ ক্ষেত্ৰত এতিয়া 2025ত তোমালোকে যদি কোনো এটা বস্তু কিনা তেন্তে তাৰ বিনিময়ত কিন্তু আমালোকে এটা মুদ্ৰা দিওঁ বা টকা দিওঁ। এতিয়া ধৰা তুমি দোকানত 1 কেজি চাউল ল'লা, আগৰ জামানাত যোৱা 1 কেজি চাউল ল'লা, সেই 1 কেজি চাউলৰ পৰিমাণ হিচাপত এটা ছাগলীৰ ভৰি কাটি দিলে, সেইটো হৈছে জন্তুমান। সেইকাৰণে কোৱা হৈছে বিভাজনীয়তাৰ অসুবিধা। তাৰপিছত ধাতু মুদ্ৰা মানে কি, মূল্য নিৰ্ধাৰণত অসুবিধা। ধাতু মানে কি, ৰূপা তেনেকুৱা এটাতো ধাতু ন, সেইকাৰণে ধাতুৰ মূল্য নিৰ্ধাৰণত অসুবিধা হৈ আছে। ধৰি লোৱা যে তুমি এতিয়া বাছত উঠিছা, বাছত উঠি আগমনিৰ পৰা ধুবুৰী যাবা বা এঠাইৰ পৰা আন ঠাইলৈ যাবা। এতিয়া ধৰা আগমনিৰ পৰা ধুবুৰী যিটো ভৰা, আকৌ আগমনিৰ পৰা হালাকুৰা সেইটোৱে ভৰা। সেইকাৰণে কৈছে মূল্য নিৰ্ধাৰণত অসুবিধা, মানে সঠিক মূল্য নিৰ্ধাৰণ নহৈছিল ধাতু মুদ্ৰাৰে। তাৰপিছত আহিল কি, কাগজী মুদ্ৰা যিটো চলি আছে এট দ্য জেনাৰেশ্যন, ঠিক আছে। তাৰপিছত 3 নম্বৰ কি আছে, মুদ্ৰাৰ বৈশিষ্ট্য লিখা। এইটোৰ অৰ্থ তোমালোকক এনেকৈ দিব যে মুদ্ৰাৰ 3টা বৈশিষ্ট্য লিখা। গতিকে তোমাৰ এইটোৱে মনত ৰাখিব লাগে যে মুদ্ৰাৰ বৈশিষ্ট্য বুলি যদি কয় তেন্তে এই কোশ্চেনৰ এনসাৰটো হ'ব, ঠিক আছে। মুদ্ৰাৰ বৈশিষ্ট্যসমূহ তলত উল্লেখ কৰা। যদি তোমালোকে দেখা যে সেই কোশ্চেনত মুদ্ৰাৰ বৈশিষ্ট্য আছে তেন্তে এইবোৰ লিখি দিবা। আৰু ছাত্ৰ-ছাত্ৰীসকল তোমালোকক এটা কথা আগতে কৈ দিওঁ যে ইকনমিক্সৰ ভিডিঅ' কিন্তু একেবাৰে লং হ'ব, কাৰণ ইকনমিক্স বুজোৱাতে সময় লাগে আৰু বুজিবলৈ তোমালোকে টান পাবা প্ৰথমত। যদি এবাৰ বুজি যোৱা বা এবাৰ মাথাত ঢুকিল তেন্তে আৰু তোমাক কোনেও নাপায় ইকনমিক্স ছাবজেক্টত ফেইল কৰাবলৈ। গতিকে ইকনমিক্স ছাবজেক্ট যদি এবাৰ ভালকৈ বুজিলা তেন্তে 90 পাবা, 90ৰো বেছি পাবা, মই গেৰাণ্টি দিম। তো তোমালোকে উত্তৰ এনেকৈ লিখিবা, মুদ্ৰাৰ বৈশিষ্ট্যসমূহ তলত দিয়া হ'ল। ইয়াত হল 2টা লিখা হৈছে, একো নহয়। তো 1 নম্বৰ তোমালোকে লিখিবা কি, সাৰ্বজনীন গ্ৰহণযোগ্যতা, অৰ্থাৎ মুদ্ৰাক সহজতে সকলোৱে গ্ৰহণ কৰা বিধৰ হ'ব লাগিব। মই এই কথাটো তোমালোকক আগতে কৈ দিছোঁ। তাৰপিছত হস্তান্তৰ যোগ্যতা মানে কি, হস্তান্তৰ যোগ্যতা মানে হৈছে মুদ্ৰাৰ মাজত এজনৰ
হাতৰ পৰা আন এজনৰ হাতলৈ যোৱা ক্ষমতা থাকিব লাগিব। এতিয়া ধৰা মোৰ কাষত 1000 টকা আছে, এই 1000 টকা যাতে আন এজন মানুহৰ হাতত যায় সেই ক্ষমতাটা যাতে মুদ্ৰাৰ মাজত থাকে, সেই ক্ষমতা যদি মুদ্ৰাৰ মাজত থাকিল তেন্তে আমালোক গম পাম যে সেইটো মুদ্ৰা। তাৰপিছত দুষ্প্ৰাপ্যতা, অৰ্থাৎ মুদ্ৰা দুষ্প্ৰাপ্যবিধৰ হ'ব লাগে। তাৰপিছত 4 নম্বৰ কি হৈছে বিভাজনীয়তা, অৰ্থাৎ মুদ্ৰা বিনিময় কৰা বিধৰ হ'ব লাগে। মানে কিবা এটা ক্ৰয় বিক্ৰয় কৰাৰ কাৰণে যিটো ব্যৱহাৰ কৰা হৈছে সেইটোৱে কোৱা হৈছে বিভাজনীয়তা। তাৰপিছত 5 নম্বৰ সঞ্চয়যোগ্য, অৰ্থাৎ মুদ্ৰা সঞ্চয় কৰা বিধৰ হ'ব লাগে। সঞ্চয় মানে তোমালোকে সকলোৱে জানা, সেইটো হৈছে জমা কৰা বিধৰ হ'ব লাগে। তাৰপিছত 4 নম্বৰ কি কৈছে মুদ্ৰাৰ কাৰ্যাৱলীসমূহ তলত দিয়া। মুদ্ৰাৰ বৈশিষ্ট্য আৰু কাৰ্যাৱলী কিন্তু পাৰ্থক্য আছে, গতিকে ছাত্ৰ ছাত্ৰীসকল ভালকৈ পঢ়িবা। মুদ্ৰাৰ বৈশিষ্ট্য বেলেগ, মুদ্ৰাৰ কাৰ্যাৱলী বেলেগ, ঠিক আছে। তো উত্তৰ তোমালোকে লিখিবা। মুদ্ৰাৰ কাৰ্যাৱলীসমূহ তলত দিয়া হ'ল বা তলত উল্লেখ কৰা হ'ল। 1 নম্বৰ মুদ্ৰা বিনিময় মাধ্যম হিচাপে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে, অৰ্থাৎ কোনো এটা দ্ৰব্য সামগ্ৰী ক্ৰয় কৰাৰ পিছত মুদ্ৰা প্ৰদান কৰা হয়। মুদ্ৰাৰ কাৰ্যাৱলী মানে হৈছে মুদ্ৰা কি কি কাম কৰে, আৰু বৈশিষ্ট্য মানে হৈছে মুদ্ৰাৰ মাজত কি কি আছে। তাৰপিছত 2 নম্বৰ মুদ্ৰাক মূল্যৰ মাপকাঠি বুলিও কোৱা হয়, কাৰণ মুদ্ৰা কোনো এটা দ্ৰব্য সামগ্ৰীৰ মূল্য নিৰ্ধাৰণ কৰাত সহায় কৰে। এইবোৰ বুজোৱাৰ কোনো দৰকাৰে নাই, ইয়াতে লিখাই আছে ভালকে। মুদ্ৰা স্থগিত দেনা পাওনাৰ মানদণ্ড হিচাপে কাম কৰে। মুদ্ৰা ধনৰ ভঁৰাল নাইবা মূল্যৰ ভাণ্ডাৰ হিচাপেও কাম কৰে। তাৰপিছত 5 নম্বৰটো কি কৈছে মুদ্ৰাৰ প্ৰকাৰসমূহ কি কি লিখা। এইটো কোশ্চেন পৰীক্ষাত নাহে, তথাপিও তোমাক আমাৰ দিবই লাগিব, জনাৰ দৰকাৰ আছে। উত্তৰ মুদ্ৰা বিভিন্ন প্ৰকাৰৰ আছে। ইয়াৰ ভিতৰত গুৰুত্বপূৰ্ণ মুদ্ৰাৰ প্ৰকাৰবোৰ হ'ল হিচাপ নিকাচৰ মুদ্ৰা, প্ৰকৃত মুদ্ৰা, অপ্ৰকৃত মুদ্ৰা, আদেশী মুদ্ৰা, বিহিত মুদ্ৰা, অবিহিত মুদ্ৰা, প্ৰতীক মুদ্ৰা, আমানত মুদ্ৰা, চেক মুদ্ৰা, নামমাত্ৰ মুদ্ৰা, কলা মুদ্ৰা, টকেন মুদ্ৰা, সংকীৰ্ণ মুদ্ৰা, বিস্তৃত মুদ্ৰা, কাগজী মুদ্ৰা, ধাতু মুদ্ৰা, উচ্চ ক্ষমতা সম্পন্ন মুদ্ৰা। এতিয়া মই অলপ আগতে তোমালোকক ক'লো যে এইবোৰ যদিও পৰীক্ষাত নাহে তথাপিও তোমাক দিয়াৰ দৰকাৰ আছে, এইকাৰণে যে আমালোক যদি একেবাৰে ডাইৰেক্ট 6 নম্বৰ কোশ্চেনটো তোমালোকক দিলো হয় যে আদেশী মুদ্ৰা বুলিলে কি বুজা, তোমালোকে ক'লা হয় যে আদেশী মুদ্ৰা কৰ পৰা আহিল, ইয়াৰ পৰা আহিল। মুদ্ৰাৰ প্ৰকাৰ হৈছে আদেশী মুদ্ৰা, ঠিক আছে। গতিকে কোশ্চেন এনেকুৱা হ'ব, তোমালোকে উত্তৰ লিখিবা। যি মুদ্ৰাক প্ৰচলন কৰাৰ ক্ষমতা কেৱল মাত্ৰ চৰকাৰৰ হাতত থাকে তাক আদেশী মুদ্ৰা বুলি কোৱা হয়। তেন্তে ইয়াৰ উদাহৰণটো কি হ'ব, উদাহৰণটো হ'ব কাগজী মুদ্ৰা। তাৰ কাৰণ কাগজী মুদ্ৰা ছপাৰ ক্ষমতা কেৱল মাত্ৰ চৰকাৰৰ হাততেহে আছে, ঠিক আছে। আন এক কথাত চৰকাৰৰ আদেশত যি মুদ্ৰা প্ৰচলিত হয় তাক আদেশী মুদ্ৰা বোলা হয়। আন এক কথাত এইকাৰণে দিয়া হৈছে যে এইটো যদি তোমালোকৰ মনত নাথাকে তেন্তে এইটো লিখিবা, বা এই কোশ্চেনটো যদি 4 মাৰ্কৰ আহে তেন্তে এই দুয়োটাই লিখিব লাগিব, ঠিক আছে, বুজিবা ভালকে। আৰু যদি এই কোশ্চেনবোৰ কেৱল মাত্ৰ 2 মাৰ্কৰ কাৰণে আহে, গতিকে এটা লিখিলেই হৈ গ'ল, যেটা তোমাৰ ভাল লাগে সেইটো লিখিবা। তাৰপিছত যেনে মই তোমালোকক আগতে কৈ দিলোঁ কাগজী মুদ্ৰা। এতিয়া আহিল কি বিহিত মুদ্ৰা কাক বোলে। যি মুদ্ৰা সকলোৱে গ্ৰহণ কৰাত বাধ্য, বা যি মুদ্ৰাৰ গ্ৰহণযোগ্যতা বিধিসন্মত বা আইনসন্মত সেই মুদ্ৰাক বিহিত মুদ্ৰা বোলা হয়, যেনে কাগজী মুদ্ৰা। এতিয়া ধৰা কোনো এটা মুদ্ৰা বা কোনো এটা টকা যদি আমালক কোনো এখন দোকানত দিওঁ, সেই টকাখিনি তেওঁ বা দোকানদাৰে গ্ৰহণ কৰাত বাধ্য হ'ব লাগিব, সেই বাধ্যটোকে কোৱা হৈছে বিহিত মুদ্ৰা। এতিয়া আমালোক যদি চেক লৈ যাওঁ সেইটো কিন্তু গ্ৰহণ নকৰিব পাৰে, কাৰণ সকলোৱে চৰকাৰে সেইটো লিখা নাই বা আইনসন্মত নাই যে এই চেকখন সকলোৱে গ্ৰহণ কৰিব, সেইকাৰণে সেইটো হৈছে অবিহিত মুদ্ৰা। অবিহিত মানে কি, ইয়াৰ ওলোটাটা। অবিহিত মুদ্ৰা কাক বোলে, যি মুদ্ৰাক সকলোৱে গ্ৰহণ কৰিব পাৰে, সকলোৱে গ্ৰহণ নকৰিব পাৰে, বা যি মুদ্ৰাৰ গ্ৰহণযোগ্যতা বিধিসন্মত বা আইনসন্মত নহয় সেই মুদ্ৰাক অবিহিত মুদ্ৰা বোলে, যেনে চেক মুদ্ৰা। মই তোমালোকক অলপমান আগতে কৈ দিলোঁ। তাৰপিছত 9 নম্বৰটো কি আছে বিস্তৃত মুদ্ৰা বুলিলে কি বুজা। কোনো এটা নিৰ্দিষ্ট সময়ত বাণিজ্যিক বেংক আৰু কেন্দ্ৰীয় বেংকৰ হাতত থকা মুদ্ৰাৰ পৰিমাণক বিস্তৃত মুদ্ৰা বোলে। আন এক কথাত অধিক মুদ্ৰাৰ মূল্যই হ'ল বিস্তৃত মুদ্ৰা। অধিক মুদ্ৰাৰ মূল্যই হ'ল বিস্তৃত মুদ্ৰা। এই কথাটো যদি ভালকৈ বুজিছা তেন্তে আৰু তোমাক একো কোৱাৰ দৰকাৰ নাই, কাৰণ কোনো এটা নিৰ্দিষ্ট সময়ত বাণিজ্যিক বেংকত মানে তোমালোকৰ যি বেংকৰ ব্ৰাঞ্চ আছে, কেৱল মাত্ৰ তোমালোকৰ
কেন্দ্ৰীয় বেংক এটা, এইটো হৈছে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া, আৰু বাকী যিবোৰ আছে সেইবিলাক হৈছে বাণিজ্যিক বেংক। বাণিজ্যিক বেংক আৰু কেন্দ্ৰীয় বেংকৰ হাতত থকা মুদ্ৰাৰ পৰিমাণ, বেংকত যিটো মুদ্ৰা থাকে সেইটোক অধিক মুদ্ৰা বুলি আমালোক ক'ব পাৰিম। সেইকাৰণে কৈছে যে অধিক মুদ্ৰাৰ মূল্যই হ'ল বিস্তৃত মুদ্ৰা। এতিয়া সংকীৰ্ণ মুদ্ৰা বুলিলে কি বুজা? সংকীৰ্ণ আকৌ বিস্তৃতৰ ওলোটা। কোনো এটা নিৰ্দিষ্ট সময়ত মানুহৰ হাতত আৰু ডাকঘৰত জমা থকা মুদ্ৰাৰ পৰিমাণেই হ'ল সংকীৰ্ণ মুদ্ৰা। আন এক কথাত কম মুদ্ৰাৰ মূল্যই হ'ল সংকীৰ্ণ মুদ্ৰা। মই তোমালোকক অলপমান আগতে কৈছোঁ যে ইয়াৰ ওলোটা, কাৰণ মানুহৰ হাতত ইমান টকা জমা নাথাকে আৰু ডাকঘৰতো ইমান টকা জমা ৰখা নহয়। ঠিক আছে। তাৰপিছত তোমালোকৰ 11 নম্বৰটো আছে যে কলা মুদ্ৰা বুলিলে কি বুজা? যি মুদ্ৰাৰ হিচাপ নিকাচ চৰকাৰৰ হাতত নাথাকে, নাইবা চৰকাৰক কৰ ফাঁকি দি যি মুদ্ৰাৰ সৃষ্টি হয় সেয়াই হ'ল কলা মুদ্ৰা। তোমালোকে আকৌ কলা মুদ্ৰা নাজানা, কিন্তু ব্লাক মানিটো বুজা। ব্লাক মানি মানে হৈছে কলা মুদ্ৰা। ঠিক আছে। যি মুদ্ৰাৰ বা যি ইনকামৰ, এতিয়া ধৰা মই বছৰত 5 লাখ টকা ইনকাম কৰোঁ, সেই 5 লাখ টকাৰ ইনকাম ধৰি লওক চৰকাৰৰ হাতত আছে, সেইটো কিন্তু কলা মুদ্ৰা নহ'ব। এতিয়া মই সেই 5 লাখ টকা চৰকাৰৰ হাতত লিখা আছে, কিন্তু মই ইনকাম কৰি আছোঁ 10 লাখ টকা, তেন্তে সেই 5 লাখ টকাটো হ'ব কলা মুদ্ৰা। বুজিছা নিশ্চয়। এতিয়া আছে কি প্ৰতীক মুদ্ৰা কাক বোলে বা প্ৰতীক মুদ্ৰা বুলিলে কি বুজা? যিবিলাক মুদ্ৰাৰ বহিমূল্য অন্তৰ্নিহিত মূল্যতকৈ অধিক সেই মুদ্ৰাক প্ৰতীক মুদ্ৰা বোলে। যিবিলাক মুদ্ৰাৰ বহিমূল্য অন্তৰ্নিহিত মূল্যতকৈ অধিক সেই মুদ্ৰাক প্ৰতীক মুদ্ৰা বোলে। এইটো মুদ্ৰা কোনটো জানানে? তোমাক মই ভালকৈ বুজাই দি আছোঁ। এতিয়া ধৰা এটা 5 টকীয়া কইন, সেই 5 টকীয়া কইনটোৰ ভিতৰত কি লিখা আছে? সেইটো 5 টকীয়া, কিন্তু 5 টকা লিখা আছে, কিন্তু সেই 5 টকীয়া কইনটো বনাওঁতে তেওঁলোকৰ খৰচ হৈছে কেৱল মাত্ৰ 2 টকা। সেই 2 টকাটো হৈছে প্ৰতীক মুদ্ৰা। নিশ্চয় বুজি পাইছা। সেইকাৰণে কোৱা হৈছে যে যিবিলাক মুদ্ৰাৰ বহিমূল্য অন্তৰ্নিহিত মূল্যতকৈ অধিক সেই মুদ্ৰাক প্ৰতীক মুদ্ৰা বোলে, বা যি মুদ্ৰাৰ বাহিৰ মূল্য কম আৰু ভিতৰ মূল্য কিন্তু বেছি। এতিয়া ধৰা এখন 500 টকীয়া নোট, সেই 500 টকীয়া নোটখন বনাওঁতে যিটো খৰচ হৈছে সেইটো হ'ব বহিমূল্য, আৰু যিটো 500 টকা আছে নোটখনত লিখা সেইটো হ'ব ভিতৰ মূল্য বা অন্তৰ্নিহিত মূল্য। ঠিক আছে। এতিয়া আছে কি মুদ্ৰাস্ফীতি কাক বোলে, বা কোনটো অৱস্থাক মুদ্ৰাস্ফীতি বুলি কোৱা হয়? এই কুৱেশ্যনটো কিন্তু আহিব তোমাৰ। ঠিক আছে। 5 মাৰ্কৰ কাৰণে হয়তো আহিব পাৰে, বা 3 মাৰ্কৰ কাৰণে আহিব। যি অৱস্থাত সামগ্ৰীৰ দাম ক্ৰমান্বয়ে বৃদ্ধি হয় আৰু মুদ্ৰাৰ মূল্য ক্ৰমান্বয়ে হ্ৰাস হয়, সেই অৱস্থাটোকে মুদ্ৰাস্ফীতি বুলি কোৱা হয়। যি অৱস্থাত সামগ্ৰীৰ দাম, কোনো এটা বস্তুৰ দাম বৃদ্ধি হৈ আছে, কিন্তু সেই হিচাপে মানুহৰ হাতত মুদ্ৰা নাই, সেইকাৰণে মুদ্ৰাৰ মূল্য ক্ৰমান্বয়ে হ্ৰাস হৈ আছে, সেই অৱস্থাটোকে মুদ্ৰাস্ফীতি বুলি কোৱা হয়। আন এক কথাত মুদ্ৰাৰ মূল্য হ্ৰাস আৰু দ্ৰব্য সামগ্ৰীৰ মূল্য বৃদ্ধি হোৱাকে মুদ্ৰাস্ফীতি বোলে। আনটো কি আছে যে 14 নম্বৰটো অৱস্ফীতি বুলিলে কি বুজা বা কাক বোলে? যি অৱস্থাত সামগ্ৰীৰ দাম ক্ৰমান্বয়ে হ্ৰাস হয় আৰু মুদ্ৰাৰ মূল্য ক্ৰমান্বয়ে বৃদ্ধি হয়, সেই অৱস্থাটোকে মুদ্ৰাস্ফীতি বুলি কোৱা হয়। সামগ্ৰীৰ দাম ক্ৰমান্বয়ে হ্ৰাস হয়, মানুহৰ হাতত অধিক মূল্য আছে, মানুহৰ হাতত মূল্য বেছি থাকিলে মুদ্ৰাৰ মূল্য কিন্তু কমি যাব, আৰু মুদ্ৰাৰ মূল্য বৃদ্ধি পাব আৰু সামগ্ৰীৰ দাম ক্ৰমান্বয়ে হ্ৰাস পাব, কাৰণ সকলোৰে ওচৰত টকা আছে। তাৰপিছত কি কৈছে? আন এক কথাত মুদ্ৰাৰ মূল্য বৃদ্ধি আৰু দ্ৰব্য সামগ্ৰীৰ মূল্য হ্ৰাস হোৱাকে মুদ্ৰাস্ফীতি বোলে। এতিয়া 15 নম্বৰটো কি কৈছে, আৰু এইটো কিন্তু লাষ্ট কুৱেশ্যন আছে, আৰু বাকীবোৰ তোমালোকে পাৰ্ট 2 পাবা। আৰু পাৰ্ট 2 কাক লাগে তোমালোকে কমেণ্ট কৰিবলৈ নাপাহৰিবা। তোমালোকৰ এটা কমেণ্টে আমাক ভিডিঅ' বনাবলৈ বহুত ইনস্পিৰেশ্যন কৰে। ঠিক আছে। তো মুদ্ৰাৰ অসুবিধাসমূহ তলত উল্লেখ কৰা। 90% গ্যাৰাণ্টি দিছোঁ এই কুৱেশ্যনটো তোমালোকৰ প্ৰি ফাইনেল এক্সামত আহিছে। মুদ্ৰাৰ অসুবিধাসমূহ তলত উল্লেখ কৰা হ'ল। 1 নম্বৰ, মুদ্ৰাই মূল্যৰ স্থিৰতা হেৰুৱালে মুদ্ৰাস্ফীতি আৰু অৱস্ফীতি দেখা দিয়ে। অৰ্থনীতি এখনত এই দুয়োটা অৱস্থাই এক বিশেষ প্ৰভাৱ পেলায়। অলপমান আগতে আমালোক আলোচনা কৰিলোঁ, অলৰেডি তোমালোকে মুদ্ৰাস্ফীতি আৰু অৱস্ফীতি মানে কি সেইটো জানা। তাৰপিছত 2 নম্বৰটো কি কৈছে? মুদ্ৰাৰ আন এটা গুৰুত্বপূৰ্ণ অসুবিধা হ'ল ই কলা মুদ্ৰাৰ সৃষ্টি কৰে, যাৰ ফলত অৰ্থনৈতিক উন্নয়নত বাধাৰ সৃষ্টি কৰে। তোমালোকে কলা মুদ্ৰা মানে জানা, মই আলোচনা কৰিছোঁ অলৰেডি। তাৰপিছত মুদ্ৰাই একচেটিয়া বা একপক্ষীয় ব্যৱসায়ত বিস্তাৰ সাধন কৰে, যাৰ ফলত অৰ্থনৈতিক এখনত ধনীসকলে দিনক দিনে ধনী আৰু দুখীয়াসকলে দিনক দিনে অধিক দুখীয়া হৈছে। এইটো কথাৰ মিনিং এইটোৱে, ধৰি লোৱা মোৰ হাতত টকা আছে,
2 লাখ টকা মই 2 লাখ টকাৰে ব্যৱসায় আৰম্ভ কৰিলোঁ, কিন্তু মোৰ হাতত অলৰেডি আৰু টকা আছে। সেইকাৰণে মোৰ ব্যৱসায়ত যদি লছো হয় তথাপিও কিন্তু মই ব্যৱসায়খন ধৰি ৰাখিব পাৰিম। আৰু কোনোবা এজন দুখীয়া ঘৰৰ ল'ৰা লোন লৈ ব্যৱসায় এটা কৰিছে, সেই ব্যৱসায়ত যদি লছ খায় তেন্তে তেওঁ কিন্তু আৰু নামি যাব। সেইকাৰণে কৈছে, সেইকাৰণে আজি দেখা যায় যে যিজন মানুহ ধনী আছে সেইজন ধনী হৈয়ে আছে, আৰু যিজন দুখীয়া আছে সেইজন দুখীয়া হৈয়ে আছে। তাৰ এক্সাম্পল ফৰ মুকেশ আম্বানী, ঠিক আছে, তোমালোকে ভালকে জানা। সেইকাৰণে কৈছে মুদ্ৰাই একপক্ষীয় বা একচেটিয়া ব্যৱসায় বিস্তাৰত সহায় কৰে। তাৰপিছত 4 নম্বৰ কি কৈছে, মানুহৰ মুদ্ৰাৰ প্ৰতি থকা লোভ আৰু লালসাই শোষণমূলক আৰু দুৰ্নীতিমূলক কামত লিপ্ত হোৱাৰ বাবে অৰিহণা যোগায়। ঠিক আছে, তো ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ' ইয়াতে, আৰু বাকী তোমালোকৰ যিবোৰ কুৱেশ্যন আনচাৰ আছে সেইবোৰ তোমালোকৰ পাৰ্ট 2ত পাবা। আৰু এই কুৱেশ্যনবোৰ পঢ়িলে মই 100% গ্যাৰাণ্টি দিম যে পৰীক্ষাৰ ৰিজাল্ট ভাল হ'বই লাগিব বা পৰীক্ষাত কমন পৰিবই লাগিব। তোমালোকে দেখা আমাৰ কমিউনিটি পোষ্টত অলৰেডি আপলোড কৰা আছে যে এইবাৰ আমাৰ এই নোটৰ পৰাই 91% পাইছে, ইকনমিক্সতো 91 পাইছে। ঠিক আছে, গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকক যদি আগতীয়াকৈ নোট লাগে তেন্তে ডিছক্ৰিপশ্যন বক্সত মোৰ কণ্টেক্ট নম্বৰ দিয়া আছে, মোৰ লগত কণ্টেক্ট কৰিবা আৰু নোটবিলাক কিন্তু তোমালোকৰ কিনি ল'ব লাগিব। ঠিক আছে।